শিৱসাগৰত অৱশেষত খিলঞ্জীয়া ভূমিপুত্ৰ একতাই বল বহিৰাগতৰ বিৰুদ্ধে গৰজি উঠিল শৃংখল চলিহা অসমীয়া জাতি ভদ্ৰতাৰ সুযোগ লৈ আমাক চৰ মাৰিব। মূল বসন্ত গগৈৰ মাজত কেতিয়াবা কাজিয়া হয়, কিন্তু কাইলৈ বসন্ত গগৈ কোনোবা অনা অসমীয়া মানুহে হাত দিলে শৃংখল চলিয়া ঘৰত সোমাই বহি নাথাকে। সঠিক সময়ত সঠিক সিদ্ধান্ত। আমি কিছুদিনৰ পৰা লক্ষ্য কৰি আহিছো অসম মুলুকত একাংশ অনা অসমীয়াই খিলঞ্জীয়া ভূমিপুত্ৰ ভাই ভনী ককাই ভাইসকলৰ ওপৰত গুণ্ডামী দাদাগিৰি প্ৰহাৰকে ধৰি আমি টেলিভিছনৰ পৰ্দাত বাতৰি কাকতত দেখিবলৈ পাইছো। পৰ্যায়ক্ৰমত এই ঘটনাবিলাক দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। সিদিনা শিৱসাগৰৰ ৰাজপথত যি ধৰণে অনা অসমীয়া বা বহিৰাগত ব্যক্তিয়ে খিলঞ্জীয়া ভূমিপুত্ৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সোণৰ পদকপ্ৰাপ্ত এগৰাকী খেলুৱৈক যি ধৰণে প্ৰহাৰ কৰিলে ই নিন্দনীয় নহয়, ঘৃণনীয় নহয়, ই এটা ডাঙৰ অপৰাধ। সেইবাবে যোৱাকালি শিৱসাগৰত সকলো খিলঞ্জীয়া ভূমিপুত্ৰসকল একগোট হৈ বহিৰাগতৰ বিৰুদ্ধে গৰজি উঠিল। সিদ্ধান্ত হ'ল কোনো খিলঞ্জীয়া ভূমিপুত্ৰই শিৱসাগৰত বহিৰাগতক মাটি বিকা নিষিদ্ধ কৰিলে। লগতে বহিৰাগত সংগঠন ভোজপুৰীৰ পৰা আদি কৰি সকলো বহিৰাগত সংগঠনক শিৱসাগৰত নিষিদ্ধ ঘোষণা কৰিছে। অৱশেষত খিলঞ্জীয়া ভূমিপুত্ৰসকলে বুজি উঠিল একতাই বল। কথাবোৰ চিধা চিধি হা, কথাবিলাক আমি এতিয়া এই ৰসৰাজৰ মালিক বহি আছে, সেই ৰসৰাজৰ মালিকক মই আজি সুধিছো যে ইয়াত ইমান কোটি কোটি টকা ঘটিলে আপোনাৰ দোকানত এটা অসমীয়া ল'ৰা এমপ্লয়ী আছেনে? আপোনালোকে কিন্তু জাতিৰ প্ৰতি কোনো দায়বদ্ধ নাই। আজিলৈকে ৰসৰাজে শিৱসাগৰৰ কাৰণে কিবা কৰিলে নাই? একো নকৰিলে। আপুনি আহিছে, স্বাগতম জনাইছো। ইয়াত কি হয়, এটা প্ৰস্তাৱ লোৱা হওক ভোজপুৰী ছাত্ৰ সন্থানে কি সেইটো বেন কৰিব লাগে। ভোজপুৰী ছাত্ৰ লাগি হ'ব নচলিব। আৰু এই ভোজপুৰী ছাত্ৰ লাগিলে বুলেট লৈ ইয়াত ফুট লগাই যিটো গতিত ৰাস্তাত যায়, মই নিজেই স্কুটি চলাই আছো, তেতিয়া বুলেট চলাব পৰা হ'লে ষ্টুপিড ইয়াত নহ'ব, ইয়াত নহ'ব। আৰু চেম্বাৰ্ছ অফ কমাৰ্চ ভংগ কৰি দিয়া হ'ব। ইয়াত খিলঞ্জীয়া মানুহ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব। ক'ৰ ৰাজস্থানৰ মানুহ ইয়াত আহি চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব লাগে? এইবোৰ নচলিব, গুণ্ডামী নচলিব। আৰু শুনক, মই একদম চিধা চিধি কৈ দিছো, মোক না মই ইলেকশ্যন খেলিম, না মোক মাৰোৱাৰী মানুহৰ ভোট লাগে, না মোক বিহাৰী মানুহৰ ভোট লাগে, না মোক বঙালী মানুহৰ ভোট লাগে। মই এইবিলাকত নাই। আৰু এটা কথা একদম স্পষ্টকৈ মই আপোনালোকক কৈ দিছো, এইবাৰ যদি আমাৰ মানুহ পিতে, খুব পিতা হ'ব। এইবোৰ নচলিব। সদায় ভদ্ৰ অসমীয়া জাতি ভদ্ৰতাৰ সুযোগ লৈ আমাক চৰ মাৰিব, গোৰ মাৰিব। হা, আমি কি ঢোল আৰু ৰঙালী বিহু আমি যেতিয়াই তেতিয়াই পাতি দিব পাৰো, খালি ঢোলটো যাতে আপোনালোকৰ পিঠি নহয় সেইটো কথালৈ মন কৰিব। একদম কৈ দিছো, দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং বৰটোপ ঢাল তৰোৱাল আৰু ঢাল তৰোৱাল। আমি 600 বছৰীয়া গৌৰৱ উজ্জ্বল আহোম ৰাজত্বৰ মানুহ হয়। আমাক যুদ্ধ কৰিবলৈ শিকাই যোৱা আহোম স্বৰ্গদেউসকলৰ আদৰ্শত বিশ্বাসী আমি মানুহ হয়। অসমীয়া মানুহ ভদ্ৰ, অসমীয়া মানুহ সৰল হয় কাৰণেতো আহি ইয়াত ৰসৰাজ খুলি বেপাৰ কৰি থাকিব পাৰিছা। সৰল হয় কাৰণেতো অপচৰা খুলি বেপাৰ কৰি থাকিব পাৰিছা। আমি সৰল হয় কাৰণে তোমালোকে বেপাৰ কৰি কোটি কোটি টকাৰ মালিক হ'ব পাৰিছা। কিন্তু যদি খং উঠে, মগজটো ঘূৰে, ৰাজস্থানো নেপাবি, বিহাৰো নেপাবি, এচাপ পিটন দিয়া হ'ব। একদম আজি কৈ দিয়া। আৰু যিকেইজন ব্যৱসায়ী নাহিলে সিদ্ধান্ত লোৱা হওক, কাইলৈ বাহিৰৰ দোকান বন্ধ। বসন্ত গগৈ ডাঙৰীয়া, মই আপোনালোকক অনুৰোধ জনাইছো, আপোনালোকে মূল বসন্ত গগৈৰ মাজত কেতিয়াবা কাজিয়া হয়, কিন্তু কাইলৈ বসন্ত গগৈ কোনোবা অনা অসমীয়া মানুহে হাত দিলে শৃংখল চলিয়া ঘৰত সোমাই বহি নাথাকে। আৰু দাদা আপুনি ৰাজহুৱা কৰক, কালি কোন 3জন বদন আপোনাৰ ঘৰলৈ গৈছিলে? আপুনি ৰাজহুৱা কৰক, 3জন বদন কোন গৈছিলে? সেই বদন কি গাঁঠো গাড়ীত কাণত ধৰাব লাগিব। আপুনি আজি ৰাজহুৱা কৰি যাব লাগিব কোন 3জন বদন আপোনাৰ ঘৰলৈ কালি ৰাতি পইচাৰ ঘোষ দিবলৈ গৈছিলে। আৰু এটা কথা, ভোজপুৰী সংগঠন বন্ধ। আৰু ইয়াত কিহৰ মাৰোৱাৰী যুৱ মঞ্চ? অসমীয়া যুৱ মঞ্চ আছে, চব জইন কৰা।
ইয়াত মাৰোৱাৰী যুৱ মঞ্চ নহ'ব, 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 এতিয়াৰ পৰা একো নহ'ব। বহুত সহ্য কৰিলো, চব মাৰোৱাৰী যুৱ মঞ্চৰ নাম মাৰোৱাৰী সমাজে নিজে গৈ পেলাই মোহাৰিব লাগিব ক'লা ৰং লৈ, সেইটো প্ৰস্তাৱ লোৱা হওক। ভোজপুৰী ছাত্ৰ সন্থাৰ নাম ক'লা ৰং লৈ ভোজপুৰী ছাত্ৰ সন্থাই য'ত য'ত লিখা আছে চব মোহাৰিব লাগিব, সেইটো প্ৰস্তাৱ লওক। একদম হয় নে ৰাইজ? আমি ইয়াৰ ভূমিপুত্ৰ মানুহ, তহঁতৰ স্বৰবোৰ খাবলৈ আমি ইয়াত জীয়াই থকা নাই, আমি স্বৰবোৰ খাবলৈ জীয়াই থকা নাই। আৰু আমাৰ স্বৰকেইটা বেংগলী ফেডাৰেশ্যন বন্ধ কৰা হওক, বেংগলী ফেডাৰেশ্যন বন্ধ কৰা হওক। এইবোৰ অসমত নচলিব, উজনি অসমত এইবোৰ চলিব দিয়া নহ'ব। এইখিনিকে ক'লো। মই কথাবোৰ ক'লে বিতৰ্ক হয়, মই কথাবোৰ ক'লে মোক গুণ্ডা বুলি কয়, কিন্তু যদি মই আকৌ কৈছো, যদি আমি গুণ্ডা হয়, মোৰ নিচিনা গুণ্ডাৰ সমাজত প্ৰয়োজন আছে। কৰিব লাগিব গুণ্ডামি দেশ আৰু জাতিৰ স্বাৰ্থ, অসম নামৰ মাজনীৰ স্বাৰ্থ। ইহঁতে চল পায়, আমি কিবা এটা কৰিলে আমাক পুলিচে জেলত ভৰাই দিয়ে। মাৰোৱাৰীখিনিয়ে চল পায়, আমি কিবা এটা কৰিলে জেলত ভৰাই দিয়ে। সেই মাৰোৱাৰী সমাজক কৈছো, জেলৰ ভিতৰৰ আটাইতকৈ ডাঙৰ গুণ্ডাটো মইয়ে আকৌ, সেইটো কথা মনত ৰাখিম। মই জেললৈ ভয় নকৰো, জেল মোৰ দ্বিতীয় ঘৰ। এইবোৰ কথা কৈ লাভ নাই, কিন্তু সিদ্ধান্তবোৰ হওক। আৰু বসন্ত গগৈ ডাঙৰীয়াক, চিটু বৰুৱাক মই ধন্যবাদ দিছো। এটা বসন্ত ৰায়, এই অনা অসমীয়া শ্ৰেণীটোৱে ভাবে আমি দল সংগঠনবোৰৰ মাজত মিলা প্ৰীতি নাই। আমাৰ দল সংগঠনবোৰৰ মাজত মতভেদ থাকিব পাৰে, আমাৰ দল সংগঠনবোৰৰ মাজত অৰিয়া অৰি কিছুমান থাকিব পাৰে, কিন্তু আমি খিলঞ্জীয়াৰ সেইটো কথা মনত ৰাখিব লাগিব। আৰু প্ৰস্তাৱ এটা একদম লোৱা হওক, আজি ৰখাজৰ মালিক থাকোঁতে লোৱা হওক, অহা 7 দিনৰ ভিতৰত ৰখাজত 20টা খিলঞ্জীয়া ল'ৰা দিব লাগিব, নহ'লে ৰখৰাজ বন্ধ কৰি দিয়া হ'ব ৰখৰাজ। এতিয়াৰ পৰা নচলিব। আৰু বসন্ত দাই আহোঁতে কালি আমাৰ ল'ৰাখিনিয়ে যিদৰে দোকানে দোকানে সোমাই চিঠি দিয়াৰ পিছত মাত্ৰ মুষ্টিমেয় 7-8জন মানুহ আহিছে, মানে কি আমাক অপমান কৰা হৈছে? আমাৰ খিলঞ্জীয়া মানুহখিনিক অপমান কৰা হৈছে, তাই আহোম ছাত্ৰ সন্থাক অপমান কৰা হৈছে, বীৰ লাচিত দাদাক অপমান কৰা হৈছে, জাতীয় সংগ্ৰামী সেনাক, অসমীয়া যুৱ মঞ্চক, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আহোম জাতীয় গণমঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থা, চবকে অপমান কৰা হৈছে। কথা টকাৰ জোৰত যি ইচ্ছা তাকে কৰিবি, এইবাৰ পৰা নহ'ব, সংগ্ৰাম হ'ব। আৰু এটা কথা, যদি শিৱসাগৰ জ্বলে গোটেই অসম জ্বলিব, সেইটো লিখি ৰাখক, আমি শিৱসাগৰীয়া হয়। এইখিনিকে ক'লো, মোৰ চমু বক্তব্য সামৰণি মাৰিছো। আগতে কওঁ যদি কিবা ভুল হ'লে মোক মাফ কৰিব, আজি মই মাফ নোখোজো, আজি মাফ খোজাৰ সময়। দিন দুপৰতে ৰাস্তাৰ মাজত চুচৰাই চুচৰাই তেখেতক প্ৰহাৰ কৰে, তেখেতৰ বস্ত্ৰ ফালি দিয়ে আৰু তেখেতৰ অন্তৰ্বাস পৰ্যন্ত ফালি দিয়া আমাৰ দৃষ্টিগোচৰ হৈছিল। গতিকে সেই কথাটোত আমি শিৱসাগৰৰ সকলো দল সংগঠন, শিৱসাগৰৰ সচেতন ৰাইজ উদ্বিগ্ন হৈ পৰিছিলোঁ। আৰু সেই বিষয়টোৰ গুৰুত্বতা বুজি যে অসমত খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওপৰত অনা অসমীয়াই কিদৰে আক্ৰমণ কৰিছে, সেই বিষয়টোৰ গুৰুত্বতা বুজি আজি এখন আমি সভা আয়োজন কৰিছিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।